হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' ইয়াৰ আগৰ পাৰ্ট কেইটাত যদি আপোনালোকে চাইছে তেতিয়াহ'লে খুবেই ভাল আৰু যদি নাই চোৱা কাইণ্ডলি আপোনালোকে জল্দি জল্দি চাই ল'ব কাৰণ আমি পিৱাই কিউজ কিছুমান লৈ আনি আছো ইণ্টাৰেষ্টিং পিৱাই কিউজ আৰু এটা দুটা পিৱাই কিউজৰ লগতে আমি নিজৰ ফালৰ পৰা এম চি কিউজো দি আছো গতিকে এই যেকেইটা ছেশ্যন আপোনালোকে পাই আছে এডিআৰি পিৱাই কিউ এনালাইচিছ বুলি এই চিৰিজটো আপোনালোক এটাৰে কাৰণে বহুত হেল্পফুল হ'বলৈ গৈ আছে বেছি টাইমো দিব নালাগে জাষ্ট 10-12 মিনিট চাওক আপোনালোকৰ এটা এটা কনচেপ্ট ক্লিয়াৰ হৈ যাব গতিকে এই ক্লাছ কেইটা আপোনালোকে পৰাপক্ষত মিছ নকৰিব আজি লৈ আহিছো আৰু এটা পাৰ্ট যিটো পাৰ্ট 4 আৰু ইয়াতে আছে এন্টনিমছ এণ্ড চিনোনিমছ অৰ্থাৎ এন্টনিমছ আৰু চিনোনিমছৰ আমিতো কেৱল শব্দটোৰ এন্টনিম কোনটো হয় বাছি উলিয়াব লাগে চিনোনিম কোনটো হয় বাছি উলিয়াব লাগে তেনেকুৱা ধৰণৰ কুৱেশ্যনে পাই আহিছো পৰীক্ষাত কিন্তু কেতিয়াবা অকণমান এক্সেপশ্যনেল আহিব পাৰে যিটোৰ এটা এক্সাম্পল আজি আমি লৈ আহিছো গতিকে চাওঁ আহক এমচিকিউটো কি আৰু কেনেকে ইয়াক সলভ কৰিব পাৰি চ' আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে এডিআৰি পিৱাই কিউ এনালাইচিছ আৰু আজি লৈ আনিছো পাৰ্ট 4 ইয়াৰে আগৰ তিনিটা পাৰ্ট যদি নাই চোৱা কাইণ্ডলি আপোনালোকে জল্দি চাই ল'ব আমাৰ এইটো ইউটিউব চেনেলতে আছে আৰু সদায় একেটা টাইমতে আমাৰ ভিডিঅ'সমূহ আপলোড হ'ব গতিকে যদিহে আপোনালোকে মিছ কৰিব নিবিচাৰে তেতিয়াহ'লে ৰিমাইণ্ডাৰ ডিউট হ'ব পাৰে বা ছাবস্ক্ৰাইব কৰি যদি থোৱা আছে আমাৰ চেনেল অবভিয়াছলি যেতিয়াই ভিডিঅ' পাব্লিক হৈ যায় আপোনালোকে নটিফিকেশ্যন পাই যাব ঠিক আছে কুৱেশ্যনটো চাওঁ আহক কুৱেশ্যনটো হৈছে এডিআৰি 2022 অহা কুৱেশ্যন I forgot to mention the paper actually which word would you replace for the underlined এটা highlighted word এটা আছে actually word to reverse the meaning of the sentence reverse মানে কি reverse মানে হৈছে ওলোটা right sentence টোৰ meaning টো ওলোটা কৰিব লাগিলে আমাক এনেকুৱা এটা word দিয়া আছে যেটো হৈছে কি adjective আৰু সেই adjective টোৰ পৰা আমি কি কৰিব লাগে এইটো হৈছে highlighted word এই word টোৰ কি কৰিব দিছে আমাক চেঞ্জ কৰিব দিছে ঠিক আছে চেঞ্জ কৰি উঠি এটা এনেকুৱা ৱৰ্ড দিব দিছে যাতে সেন্টেন্সটোৰ মিনিংটো কি হৈ যায় ওলোটা হৈ যায় তেতিয়াহ'লে আমি ৱৰ্ডটো কেনেকুৱা দিব লাগিব অবভিয়াছলি ওলোটা ৱৰ্ড এটা দিব লাগিব ৰাইট সো ইয়াতে কি কৈছে ফুড ইন দিস হোটেল ইজ worse than that provided at our hostel ঠিক আছে এই হোটেলখনৰ যিটো খানা এই হোটেলখনত যিখিনি খাদ্য বস্তু আমাক যোগান ধৰিছে সেইখিনি কি বেয়া বুলি কৈছে বেছি বেয়া কিহত কৈ আমাৰ হোষ্টেলত যিটো খানা দিয়ে তাতকে এই হোটেলখনৰ খানাটো বেয়া বুলি কৈছে বেছি বেয়া বুলি কৈছে সো ৱৰ্ডছটো ক'ৰ পৰা হৈছে ৱৰ্ডছটো এটা কম্পাৰেটিভ ডিগ্ৰী যতে মেইন ৱৰ্ডটো হ'ল তাৰে বেড ঠিক আছে বেড টু পজিটিভ ডিগ্ৰী তাৰ পৰা কি হয় তাৰ পৰা হয় ৱৰ্ডছ ৰাইট তাৰ পিছত হ'ব পাৰে লাষ্টত গৈ কি হ'ব পাৰে ৱৰ্ষ্ট সো এই যিটো ৱৰ্ডছ এইটো কি হয় এইটো এটা কম্পাৰেটিভ ডিগ্ৰী ঠিক আছে এইটো এটা হৈছে কম্পাৰেটিভ ডিগ্ৰী ক'ৰ পৰা হৈছে এডজেক্টিভটোৰ পৰা ফৰ্ম হৈছে এডজেক্টিভটো আমি এটাৰে জানো সেইটো হৈছে কি বেড সো ইয়াৰে যদি আমাক অপজিট লাগে আমি কি কৰিব লাগিব চাওক ইয়াতে কি কি অপচন দিয়া আছে গুড বেটাৰ বেষ্ট এক্সেলেন্ট এক্সেলেন্ট মানেটো অতি ভাল গুড মানে হৈছে ভাল বেটাৰ মানে হৈছে ভালতকৈ অকমান ভাল যেটোক আমি অসমীয়াত শ্ৰেয় বুলি ক'ব পাৰো আৰু বেষ্ট মানে হৈছে শ্ৰেষ্ঠ আটাইতকৈ বেছি ভাল ঠিক আছে সো এনেকুৱা ধৰণৰ কাম কৰোতে আমি কি কৰিম if we look at the highlighted word টো কি আছিল আমাৰ words it is the comparative degree of the adjective bad কোনটোৰ comparative degree bad বুলি যিটো word আছে তাৰে comparative degree so from that perspective আমি যদি সেইটো ভিউৰ পৰা চাওঁ we have to কি find out the comparative degree of the word which is opposite in meaning to the word bad badৰ যিটো opposite আছে তাৰে comparative বিচাৰি উলিয়াব লাগে badৰ opposite word টো কি সেইটো হৈছে good right so and hence the comparative degree and our answer is better আমাৰ আনসাৰটো কি হ'ব better হ'ব সো আমি যদি এতিয়া এমসিকিউ টোলৈ ঘূৰি যাওঁ আমাৰ আনসাৰটো ক'ত আছে ইয়াতে আছে অপচন বি ত আছে ৰাইট কেতিয়াবা আমাক এনেকেও দিব পাৰে কোৱেশ্চনত গতিকে বি প্ৰিপেয়াৰ্ড ফৰ এভৰিথিং ইট ইজ ভেৰি ফান একচুৱেলি ইয়াতে টান বা ডিফিকাল্ট বস্তু একো নাই বহুত ফান হয় গতিকে কি ধৰণে দিয়া হৈছে কি বুজাইছে সেই ক্ৰনলজিটো ফলো কৰি আমি ইয়াতেও সেইটো মতে আনসাৰটো কৰিলে হ'ল ঠিক আছে সো ইয়াৰ পিছত আমাৰ আৰু এমসিকিউ আছে দুই এটা আৰু এমসিকিউ আছে যিখিনি প্ৰিভিয়াছ ইয়াৰৰ পৰাটো নহয় কিন্তু মই আপোনালোকক কেনেকে দিছো এইখিনি নিজাকে দিছো which word would you replace for the underline মানে actually এই wordটোৰ কথা কৈছে narrower ঠিক আছে to reverse the meaning of the sentence reverse কৰিব দিছে this road is ৰাস্তাটোৰ কথা কি বুলি কৈছে narrower বেছি ঠেক বুলি কৈছে narrow শব্দটোৰ পৰা narrower হৈছে than the highway ঠিক আছে কোনটো wordৰ পৰা হৈছে ইয়াতে narrow wordটোৰ পৰা হৈছে narrow মানে কি narrow মানে হৈছে ঠেক বা সংকীৰ্ণ right ঠেক বা সংকীৰ্ণ সো তাৰ পৰা কম্পাৰেটিভ ডিগ্ৰী কি হৈ যায় কম্পাৰেটিভ ডিগ্ৰী হৈ যায় narrower আৰু তাৰ পৰা সুপাৰলেটিভ ডিগ্ৰীটো হৈ যায়
নেৰো ঠিক আছে আটাইতকৈ বেছি নেৰো সো আমাক কি দিয়া আছে আমাক দিয়া আছে এটা কম্পাৰেটিভ ফৰ্ম কোনটো কম্পাৰেটিভটো হৈছে এইটো মাজত যিটো আছে মাজত যিটো দিয়া আছে সেইটোৱে নেৰোৱাৰ সো নেৰোৱাৰৰ পৰা যদি আমাক কি কৰিব দিছে ইয়াৰে অপজিটটো কৰিব দিছে আমি সেম কাম কৰিম আগৰটো যিটো কৰা হৈছিল সো নেৰো হোৱাইট মানে কি হোৱাইট মানে বহল ঠিক আছে ব্ৰড মানেও বহল কিন্তু ব্ৰড মানে হৈছে কি ডাঙৰ বহল আহল বহল হোৱাইট মানেও বহল কিন্তু ইয়াতে চাও কম্পাৰেটিভ ডিগ্ৰী কোনটোৰ আছে ব্ৰডৰ আছে নে ৱাইডৰ আছে ডেফিনেটলি ৱাইডৰ আছে কোনটো সেইটো হৈছে ৱাইডাৰ ৰাইট ৱাইডাৰ সো আমি ফলো কোনটো কৰিম ৱাইডাৰটো ফলো কৰিম ইয়াতে ব্ৰড ফলো কৰিব পাৰিলোহেঁতেন বাট ব্ৰডাৰটো আমাক দিয়াই নাই অপশ্যনত যদি ৱাইডাৰ নিদি পেলে ৱাইডেষ্ট ব্ৰডাৰ থাকিলেহেঁতেন তেতিয়াহ'লে উই had to go with কি ব্ৰডাৰ তেতিয়া আমি ব্ৰডাৰ চুজ কৰিব লাগিলহেঁতেন বাট একে নিচিনা দুটা বস্তু দি পেলে কেণ্ডিডেটছৰ মাজত এম্বিগুইটি ক্ৰিয়েট নকৰে কি দিব কাৰেক্ট আনসাৰ এটাই থাকিব ইয়াতে কোনটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন বি টো ঠিক আছে আই হোপ এইখিনি বুজি পাইছে চবে আৰু আছে দুটা এমচিকিউ এনেকুৱা এটা চাই ল'ম আমি নেক্সট এমচিকিউটোত কি সুধিছে সেম ইয়াতে এটা ৱৰ্ড দিয়া আছে উইকাৰ কোনটো ৱৰ্ড দিছে উইকাৰ উইকাৰ শব্দটো ক'ৰ পৰা আহিছে উইকৰ পৰা আহিছে ৰাইট সো চাব which word would you replace for the underlined word to reverse the meaning of the sentence underline কৰা wordটোৰ সৈতে এটা word কি কৰিব দিছে ৰিপ্লেচ কৰিব দিছে যাতে সেন্টেন্সটোৰ মিনিংটো আন্ডাৰলাইন হৈ যায় সেন্টেন্সটোৰ নাউন কোন আছে ৰিয়া ৰিয়া কোনে ডেসক্ৰাইব কৰি আছে এই ৱৰ্ডটোৱে উইকাৰ ক'ৰ পৰা হৈছে উইক সো আমি লগতে কি জানিছো একেলগে দুটা তিনটা বস্তু জানিছো যে ইয়াতে অকল এন্টোনিম সিনোনিম আমি চোৱা নাই ইয়াতে আমি কম্পাৰেটিভ ডিগ্ৰীজো জানি আছো নহয় জানো ডিগ্ৰীজ অফ কম্পেৰিজনো জানি আছো আৰু ডিগ্ৰীজ অফ কম্পেৰিজন অকল তেতিয়াহে পসিবল যেতিয়া আপুনি কি কৰি আছে এডজেক্টিভ লিখি আছে ৰাইট সো উইকৰ পৰা যদি উইকাৰ উইকেষ্ট হয় তেতিয়াহ'লে কি হ'ব তাৰে অপজিটটো উইক মানে হৈছে দুৰ্বল গতিকে শক্তিশালী লাগিব আমাক ষ্ট্ৰং লাগিব ৰাইট সো ষ্ট্ৰং ষ্ট্ৰংগাৰ ষ্ট্ৰংগেষ্ট আছে ষ্ট্ৰংগেষ্টটো নহয় কাৰণ দিছ ওৱান ইজ এ সুপাৰলেটিভ ডিগ্ৰী এণ্ড ষ্ট্ৰেংথ হৈছে তাৰে নাউন ফৰ্ম ষ্ট্ৰঙৰ নাউন ফৰ্ম সো ষ্ট্ৰংটোৱে আমাৰ এডজেক্টিভ বেছি ষ্ট্ৰং যিটো থাকিব সেইটোক আমি কি বুলি কওঁ ষ্ট্ৰংগাৰ বুলি কওঁ অবভিয়াছলি অপশ্যন বি সো ইয়াৰে পিছত আৰু এটা এনেকুৱা এমচিকিউ আছে যিটো মই আপোনালোকক হোমৱৰ্ক হিচাপে দিব বিচাৰিছো আপোনালোকে নিজে কৰক এইটো প্লিজ বুক ইজ ইয়াতে কোনখিনি হাইলাইটেড পাৰ্ট আছে এইখিনি মোৰ ইন্টাৰেষ্টিং ঠিক আছে which word would you replace for the underlined word to reverse the meaning of the sentence the book is more interesting than the previous one যিহেতু interesting is an adjective যিটোত কি আছে এটা দুটাতকৈ বেছি syllable আছে interesting right তিনটা syllable আছে সো ইয়াতে আমি কি কৰিব নোৱাৰো ইন্টাৰেষ্টিং আৰু ইন্টাৰেষ্টিংএষ্ট কৰিব আমি নোৱাৰো ইয়াতে মোৰ ইন্টাৰেষ্টিং মোষ্ট ইন্টাৰেষ্টিং লাগিব ৰাইট গতিকে ইয়াতে অলৰেডি সেইটো কাম কৰা আছে আমাক এনেকুৱা এটা এডজেক্টিভ লাগে যিটো ইয়াৰে অপজিট হৈ যায় ৰাইট সো ৰিভাৰ্স কৰিব দিছে ইন্টাৰেষ্টিং লেছ ইন্টাৰেষ্টিং লিষ্ট ইন্টাৰেষ্টিং আৰু ভেৰি ইন্টাৰেষ্টিং দিয়া আছিল ভেৰি ইন্টাৰেষ্টিং মই আপোনালোকক এটা সহজ কৰি দিছো যে ভেৰি ইন্টাৰেষ্টিং যিটো অপশ্যন আছে এইটো মই এলিমিনেট কৰি দিছো কিয় এলিমিনেট কৰি দিছো মোৰ ইন্টাৰেষ্টিং অলৰেডি সেম ডিৰেকশ্যনতে লৈ গৈ আছে তাৰমানে ইন্টাৰেষ্টিং মানে কি এইটো বস্তুত আগ্ৰহটো মোৰ বহিছে এইটো বস্তুত মই গুৰুত্ব দিছো বা ইন্টাৰেষ্ট বহিছে মোৰ গুৰুত্ব দিব পাৰিছো সো সেম বস্তুটোকে যদি মই ভেৰি ইন্টাৰেষ্টিং বুলিও কওঁ তেতিয়া মই অলমোষ্ট সেম ডিৰেকশ্যনতে লৈ গৈ আছো মোক কি কৰিবলৈ কোৱা হৈছে মোক সেন্টেন্সটোৰ মিনিংটো ৰিভাৰ্স কৰিবলৈ কোৱা হৈছে ৰাইট গতিকে সেইটো বস্তু চাব আপোনালোকে অপশ্যন ডি টো মই এলিমিনেট কৰি দিছো বাট দিছ ওৱান ইজ আ হোমৱৰ্ক ফৰ ইউ গাইজ এইটো আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আপোনালোকে নিজে এইটো কৰি ল'ব লাগিলে স্ক্ৰীনশ্বট লৈ লওক লাগিলে বহি এখন লৈ পেলাই ভিডিঅ'টো পজ কৰি আপোনালোকে নোট কৰিও ল'ব পাৰে ঠিক আছে আজিলৈকে ইমানখিনিয়ে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এডিআৰডি 3.0 ফাউণ্ডেশ্যন কোৰ্ছৰ এখন পোষ্টাৰ সো যিসকলে পিৱাইকিউ সেশন কেইটা আমাৰ ভাল পাই আছে পিৱাইকিউ যদি ইন ডিটেইল আপোনালোকে আলোচনা কৰিব বিচাৰে তেতিয়াহ'লে উই হ্যাভ আ পেইড কোৰ্ছ অলসো ঠিক আছে সেই কোৰ্ছটো হ'ল এডিআৰডি 3.0 ফাউণ্ডেশ্যন বেচ য'ত অলৰেডি বহুখিনি এনৰোলমেণ্ট হৈ গৈছে আমাৰ ক্লাছেছবিলাক ষ্টাৰ্ট হৈছে গতিকে আপোনালোকেও তাতে পাৰ্ট ল'ব পাৰে যিটো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আমি পঢ়ুৱাই আছো লগতে অফলাইন আৰু অনলাইন দুইটা বেটছৰ কাৰণে পঢ়াই আছো আৰু এই বেটছটোত কেইবাটাও ফিচাৰ আপোনালোকে পাই আছে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ ডেফিনেটলি পাব যিখিনি 150 প্লাছ থাকিব 150 প্লাছ আপোনালোকে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ পাব ষ্টাডি মেটেৰিয়েলছ পাব যিখিনি ক্লাছত আমি পঢ়ুৱাওঁ গোটেইখিনি লগতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF আপোনালোকে লাভ কৰিব যিখিনি আপডেটেড হৈ থাকে এভৰি উইক আৰু লগতে মক টেষ্ট লাভ কৰিব 10টা ফুল লেংথ মক টেষ্ট সো এই মক টেষ্ট 10টা যদি দিয়ে আপোনালোকে 10খন এডিআৰডি পেপাৰ সলভ কৰি যোৱাৰ নিচিনা হ'ব পৰীক্ষালৈ যোৱাৰ আগত সো ক'বলগীয়া এইখিনি লগতে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি পেপাৰ আছে আমি সেইখিনিও এনালাইজ কৰো সো প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ চাব যিসকলে বিচাৰে আপোনালোকে এই কোৰ্ছটো ল'ব পাৰে আৰু আপোনালোকে
আপোনালোকৰ যিকোনো কোৰ্চ ৰিলেটেড যিকোনো কোৰ্চ পাৰচেজ কৰোতে যদি মোৰ ক্ষেত্ৰত মোৰ যদি ক্লাছেছখিনি আপোনালোকে চাই বা ফলো কৰে আপোনালোকে কাইণ্ডলি মোৰ কুপন কোডটো ইউজ কৰিব পাৰে যিটো হৈছে IK10 ঠিক আছে হিমন কল্যাণ 10 বুলি পেলাই আছে এই কোডটো ইউজ কৰিলে আপোনালোকে যিকোনো কোৰ্চত নট অনলি এডিআৰই যিকোনো পেইড কোৰ্চত আপোনালোকে আপ টু 10% নহয় ফ্ল্যাট 10% অফ পাব গতিকে আজিয়েই আপোনালোকে যোগাযোগ কৰক যদিহে ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে এই কুপন কোডটো ইউজ কৰি যিকোনো কোৰ্চ আমাৰ ল'ব পাৰে কেৱল এডিআৰই নহয় যিকোনো বেটছতে এইটো এপ্লিকেবল হ'ব সো মোৰ ক'বলগীয়া এইখিনি আছিল আই হোপ আপোনালোকে ভিডিঅ'টো এনজয় কৰিলে আৰু যদি ভাল লাগিল ডেফিনেটলি আমাক কমেন্ট বক্সত জনাব আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকিব ইয়াৰ পিছত আৰু এটা পাৰ্ট লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম কাইলৈ সেম সময়তে সেই ভিডিঅ'টো ইউটিউবত এভেইলেবল হৈ যাব গতিকে আই হোপ আপোনালোকে চাব আজিলৈ ইমানতে এৰিম আনটিল নেক্সট টাইম টেক কেয়াৰ